বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026 অৰ্থাৎ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ আবেদন অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে আবেদন কৰিছা অ'কে, যিবোৰ ষ্টুডেণ্টে আবেদন কৰা নাই প্লিজ কাইণ্ডলি আবেদন কৰি লোৱা অনলাইন। 21 আগষ্ট লাষ্ট ডেট। লগতে এটা এই প্ৰব্লেম ৰিগাৰ্ডিং এই ভিডিঅ'টো বনাই আছোঁ। বহুত ষ্টুডেণ্টে এপ্লাই কৰিছে, ফাইনেলি ছাবমিট হৈছে, ছাকচেছফুল হৈছে অ'কে। যিবোৰ ষ্টুডেণ্টে এটা প্ৰব্লেম ফেচ কৰি আছা সেইটো হ'ল ডিষ্ট্ৰিক্ট প্ৰব্লেম। তোমালোকৰ এক্সাম ডিটেইলছত যেতিয়া তোমালোকৰ পাৰ্চনেল ডিটেইলছ দিয়া তাৰপিছত ষ্টেপটোত এক্সাম ডিটেইলছ, তাতে তোমাৰ যোনখন কলেজৰ পৰা এইচএছ কমপ্লিট কৰিছা তাৰে পিছত যিটো ডিষ্ট্ৰিক্ট অপশ্যন সেইটো অট'মেটিকেলি আহিছে। প্ৰথমত মই যিসকল ষ্টুডেণ্টক কৰি দিছোঁ অট'মেটিকেলি আহিছে, বাট এতিয়া এছাম ষ্টুডেণ্টে সেইটো প্ৰব্লেম ফেচ কৰি আছে যে অট'মেটিকো অহা নাই বা মানে ক্লিক কৰিবলৈ অহা নাই বা ছিলেক্ট কৰিবলৈ অহা নাই, প্ৰব্লেম দি আছে। চ' ইয়াৰ সন্দৰ্ভত কি কৰিবা? চ' প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টক ৰিকুৱেষ্ট কৰিছোঁ যিসকলে এপ্লাই কৰিবলৈ এইটো প্ৰব্লেম ফেচ কৰি আছা, ডিষ্ট্ৰিক্ট প্ৰব্লেমটো ফেচ কৰি আছা, কাইণ্ডলি তোমালোকে কি কৰিবা, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটত যাবা আৰু স্কুটিৰ যিটো নটিফিকেশ্যন দিয়া আছে তাতে দুটা ফোন নম্বৰ দিয়া আছে। স্কুটিৰ যিটো নটিফিকেশ্যন, এপ্লাই নটিফিকেশ্যন, সেই তাতে দুটা ফোন নম্বৰ দিয়া আছে, তাতে কল কৰি তোমালোকে প্লিজ কাইণ্ডলি প্ৰব্লেমটো শ্বেয়াৰ কৰিবা। 100% সেই দুজন ব্যক্তিয়ে বা যিখিনি মানুহ এপইণ্টেড আছে সেইখিনি মানুহে এইটো প্ৰব্লেম ছল্ভ কৰিব। আমি ছল্ভ কৰিব নোৱাৰোঁ, কোনেও ছল্ভ কৰিব নোৱাৰে, অনলি অথৰিটিয়ে পাৰিব। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্ট যিসকলে মোক আজি মেছেজ কৰিছা, মই দিনটো নাছিলোঁ, চ' বিনম্ৰ অনুৰোধ তোমালোকে কাইণ্ডলি সেই দুটা নম্বৰত ফোন কৰিবা। লগতে মই দি দিছোঁ ডেছক্ৰিপশ্যনত নাম্বাৰ দুটা দি দিছোঁ, তোমালোকে নাম্বাৰ দুটা ইয়াৰ পৰাও ল'ব পাৰিবা নাইবা ৱেবছাইটৰ পৰাও ল'ব পাৰিবা, দুটা নাম্বাৰ দিয়া আছে। আৰু এটা মোক কুৱেশ্যন আহিছে বহুতৰ, দাদা মোৰ ভুল হৈছে, কিবা কিবি ভুল হৈছে। দেন তোমালোকৰ যদি ভুল হৈছে, কিবা ভুল হৈছে, ষ্টাৰ্টিং কলেজৰ নাম দিব পৰা নাই, তুমি ন' দিছা, কিবা কাৰণত তুমি যোনখন কলেজত পঢ়ি আছা সেইটো দিয়া নাই, তুমি কলেজত এডমিশ্যন লৈছা এনৰোল, তাতে ন' দিছা কিবা কাৰণত, দেন তুমি কাইণ্ডলি সেই দুটা নম্বৰতে কল কৰি কথাখিনি জনাবা, ছাৰ মোৰ এনেকুৱা ভুল হৈ গ'ল, মই এনৰোল কৰিছোঁ বাট সমৰ্থৰ নাম্বাৰ দিছোঁ, বাট মোৰ কিবা কাৰণত ন' হৈ গ'ল, মানে মই ভালকৈ বুজি পোৱা নাছিলোঁ, ন' হৈ গ'ল। চ' সেইখিনি কথা জনাবা। যদি কিবা ভুল হৈছে দেন জনাব পাৰা। যদি তোমাৰ প্ৰপাৰ ডকুমেণ্টছ, প্ৰপাৰ এভৰিথিং আছে জনাবা, 100% সিহঁতে ভাল এটা ৰেছপন্স কৰিব অ'কে। ধন্যবাদ। এইখিনি আছিল স্কুটি ৰিগাৰ্ডিং প্ৰব্লেম ৰিগাৰ্ডিং ভিডিঅ'। আৰু যিসকলে এপ্লাই কৰিছা অ'কে, ছাকচেছফুলি হৈছে। যিসকলৰ প্ৰব্লেম আছিলে মই চলিউশ্যনটো ক'লোঁ, দুটা নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু যিসকলে এপ্লাই কৰা নাই, যদি এপ্লাই কৰিব পৰা নাই মোক মেছেজ কৰিব পাৰা 7002233517। কল নকৰিবা প্লিজ, কল কৰিলে মোৰ তাতে নাহে, বেলেগৰ তাতে আহিব। চ' কল নকৰিবা, মেছেজ কৰিব পাৰা 7002233517। আৰু যদি কিবা প্ৰব্লেম আছে লাইভ ডিছকাশ্যন কৰোঁ এভৰিডে 9:30 পিছত, ৰাতি 9:30 পিছত। চ' লাইভ ডিছকাশ্যন অচিন আনফিল্টাৰ্ড ইউটিউব চেনেল, যিটো মোৰ বেলেগ চেনেল হয়। চ' সেইটোত লাইভ ডিছকাশ্যন কৰোঁ, তোমালোকে লাইভ ডিছকাশ্যনত জইন হ'ব পাৰা অ'কে। থেংক ইউ এভৰিৱান। এই ভিডিঅ'টোৰ জৰিয়তে ষ্টুডেণ্টে প্ৰব্লেম ফেচ কৰিছে, তাৰে কাৰণে এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু পাৰিলে এটা হাইপ দি যাবা। ধন্যবাদ।